আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আপোনালোকে অলৰেডি গম পাইছে 17 এপ্ৰিল তাৰিখে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে ডিৰেক্টৰৰ পৰা এটা গুৰুত্বপূৰ্ণ অৰ্ডাৰ পাব্লিছ হৈছিলে আৰু সেই অৰ্ডাৰত যিখিনি বিচৰা হৈছিলে আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলক ফুলফিল যিখিনি কোৱালিফিকেশ্যন সেইখিনি কোৱালিফিকেশ্যন জমা দিবৰ কাৰণে বা ফৰ্মেটত ফিলআপ কৰি ছাবমিট দিবৰ কাৰণে তেখেতসকলক অৰ্ডাৰ দিয়া হৈছিলে কিন্তু তাতে আমাৰ বহুতো টিউটৰ শিক্ষকসকলৰ মাজত বিভ্ৰান্তি সৃষ্টি হৈছে যিহেতু আমাৰ টিউটৰ শিক্ষকসকলে যেন কোনবিলাক টিউটৰক বিচৰা হৈছে সেইখিনি অনুমান তেখেতসকলে যেন বিচাৰি পোৱা নাছিলে কিন্তু হয়তো দুই এজনে বিচাৰি পাইছিলে কিন্তু এটা ডিষ্ট্ৰিক্টৰ এটা নথিছ পাব্লিছ হোৱাৰ লগে লগে আমাৰ টিউটৰ শিক্ষকসকলৰ মাজত যিখিনি এই বিভ্ৰান্তি আছিলে সেইখিনি যেন স্পষ্ট হৈ পৰিছে এতিয়া নিশ্চয় আপোনালোকে স্ক্ৰীন প্ৰত্যক্ষ কৰিছে গভ অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচ চিৰাং আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টৰ ইয়াত নিশ্চয় আপোনালোকে স্ক্ৰীনত লক্ষ্য কৰিছে ইয়াত আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টৰ কজলা গাঁও বুলি ইয়াত উল্লেখ কৰিছে ডেট অফ আপোনাৰ কজলা গাঁও এটা ব্লকৰ এটা নথিছ পাব্লিছ হৈছে ইয়াত আৰু এটা খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিভ্ৰান্তি ইয়াত যিখিনি বিভ্ৰান্তি আমাৰ আছিলে সেইখিনি বিভ্ৰান্তি যেন ইয়াৰ পৰা নাইকিয়া হ'ব ইয়াত উল্লেখ কৰা মতে নিশ্চয় আপোনালোকে ইয়াত প্ৰত্যক্ষ কৰিছে সেইখিনি আপোনাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ চিৰাং আপোনাৰ কজল গাঁও বুলি ইয়াত উল্লেখ কৰিছে কাজলগাঁও বুলি আৰু ইয়াত কোৱালিফাইড কৰিছে দ্য ডিষ্ট্ৰিক্ট অফ স্কুল কাজলগাঁও ইয়াত লিখিছে দ্য VU চিৰাং চিৰাঙৰ যিখিনি ব্লক আছে সেইখিনিলৈ এইখিনি ফৰৱাৰ্ড কৰা হৈছে ছাবজেক্টটোত চালে আপোনালোকে নিশ্চয় গম পাব ইয়াত লিখিছে যে ৰিগাৰ্ডিং অফ দ্য ছাবমিশ্যন অফ দ্য প্ৰপ'জেল আপগ্ৰেডেশ্যন ফৰ নিউলি প্ৰভিঞ্চিয়েলাইজ টিউটৰ টু টিচাৰ আমাৰ টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে প্ৰপ'জেল বিচাৰিছে বা যিখিনি আমাৰ ফৰ্মেট আছে সেইখিনি ফৰ্মেটত ফিল আপ কৰি তেখেতসকলক ছাবমিট দিবৰ কাৰণে ইয়াত অৰ্ডাৰটো দিয়া হৈছে ইয়াত ৰিফাৰেঞ্চ নম্বৰটো দিয়া আছে ইয়াত লিখিছে ছাৰ উইথ দ্য ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটি এবভ দ্য আই লেটাৰ দ্য ৰিচিভ ফ্ৰম দিছ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম বাই দ্য letter of the mention of the reference to the I am direct to the request to you to the institution the tutor provincialized as far of the Act 2017 as per affair in this the office the upgradation with of the relevant the supporting document tutor to who have the qualified tutor to tutor qualified at DLED at of LV UPE school under your the instructions of the verification by tomorrow on 4/5/2024 is Saturday নিশ্চয় আপুনি কি স্কিমত ফটো কৰিছে সেইখন আমাৰ যি সকল টিউটৰে অলৰেডি টেট আৰু DLED কমপ্লিট কৰিছে সেই সকল টিউটৰ ডকুমেন্ট বিচাৰি বা তেখেতসকলক ভেৰিফিকেশ্যন কৰিবৰ কাৰণে এইখন ডিষ্ট্ৰিক্টে 4/5/2024 তাৰিখে মাতিছিলে আমাৰ যি সমানখিনি এই এৰিয়াত টিউটৰ ছাৰ বাইদেউসকল আছে আৰু ইয়াতে এটা কথা স্পষ্ট হৈ পৰে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে আমাক DLED আৰু টেটটো প্ৰয়োজন আছে আমাৰ LP আৰু MA ক্ষেত্ৰত সেইখন নটিছৰ পৰা আমি স্পষ্টভাৱে গম পাওঁ যে তেখেতসকলৰ ডিষ্ট্ৰিক্টৰ যিখিনি ভেৰিফিকেশ্যন চলিব সেই ডিষ্ট্ৰিক্টৰ ভেৰিফিকেশ্যনত আমাৰ যিসকল টেট আৰু DLED কোৱালিফাইড টিউটৰ আছে তেখেতসকলক ইয়াত মতা হৈছে বা তেখেতসকলৰ ডকুমেণ্টহে ভেৰিফাই কৰিব ইয়াত আপোনালোকে নিশ্চয় অলৰেডি জ্ঞাত হ'ল যে আমাৰ যিসকল টেট আৰু DLED আছে তেখেতসকলৰ কাৰণে সেইখিনি গুড নিউজ কিন্তু আমাৰ যিসকল টিউটৰ টেট আৰু DLED এতিয়ালৈকে হোৱা নাই তেখেতসকলৰ কাৰণে ইয়াৰ কেতিয়াও ভাল খবৰ হ'ব নোৱাৰে আৰু সেয়ে নিশ্চয়কৈ আমাৰ চেণ্ট্ৰেল কমিটি সেই বিষয়টো অতি সোনকালে যেন মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আমাৰ সমস্যাটো যেন সমাধান কৰাৰ চেষ্টা কৰে সেই আশা ৰাখিম আৰু শেষত লিখিছে নটিছত দিছ ইজ ফৰ ইয়ৰ কাইণ্ডলি ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন আৰু এইখিনিত আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলৰ টেট আৰু DLED কমপ্লিট কৰি থোৱা আছে তেখেতসকলক 4/5/2024 তাৰিখে শনিবাৰে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ কাজল গাঁৱৰ যিখিনি আছে তাত আমাৰ যিসকল টিউটৰ আছে তেখেতসকলৰ ভেৰিফাই কৰিব আৰু আপোনালোকৰ ডকুমেণ্টখিনি ভেৰিফাই কৰি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা নিশ্চয়কৈ আপোনাৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈ এইখিনি পঠোৱা হ'ব আৰু ইয়াত নিশ্চয়কৈ আপোনালোকৰ ভাল খবৰ আহিব পাৰে বা আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পাৰে অতি সোনকালে আৰু সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা যিসকল কোৱালিফাইড টিউটৰ আছে তেখেতসকলৰ কাৰণে ভাল খবৰ আৰু যিসকল অলৰেডি টেট আৰু DLED তেখেতসকলে ল'বলৈ মানে গ্ৰহণ কৰা নাই বা তেখেতসকলে এতিয়ালৈকে টেট বা DLED তেখেতসকলৰ কোৱালিফিকেশ্যনত এতিয়ালৈকে প্লাছ হোৱা নাই সেইসকল টিউটৰৰ বাবে সেয়া নিশ্চয়কৈ এটা ভাল খবৰ নহয় শেষত লিখিছে ইয়ৰ ফাইটফুলি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ চিৰাং কাজলগাঁও আৰু তেখেতসকলৰ পৰা সেইখিনি নটিছ পাব্লিছ হৈছিল আৰু আমাৰ 3 মে 2024
24 তাৰিখে ইয়াত এটা ডেট ইয়াত ভুল আছে কাৰণ সেইখিনি তেখেতসকলে মে 2023 বুলি দিয়া আছে কিন্তু ইয়াত 2003 নহয় কাৰণ সেইখিনি আপোনাৰ 2024 হ'ব লাগে 3 মে 3 মে 2024 হ'ব লাগে কিন্তু আপোনাৰ ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এইখিনি পাব্লিছ হওঁতে হয়তো এইখিনি চনটো ভুল হৈছে ইয়াত আপোনাৰ লিখিছে 3 মে 2023 বুলি কিন্তু সেইখিনি নথিছ আপোনাৰ এই আপোনাৰ মে মাহৰ হ'ব লাগিব মানে 24 হ'ব লাগিব 2024 চনৰ আৰু সেই কপিটো কলৈ দিয়া আছে নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু খুব এটা আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা ভাল খবৰ এটা দুখৰ বিষয় বুলি ক'ব লাগিব কাৰণ এছাম টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে ভাল খবৰ কিন্তু এছাম টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে দুখৰ খবৰ যিহেতু আমাৰ অলৰেডি আমাৰ যিসকল কোৱালিফাইড টিউটৰ আছে টেট আৰু DLED কমপ্লিট কৰা সেয়া নিশ্চয়কৈ সামান্য এটা নগণ্য টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি কমপ্লিট কৰিবলৈ সক্ষম হৈছে কিন্তু 2021 চনৰ 5 ফেব্ৰুৱাৰী নিযুক্তিৰ দিনৰ পৰা আজি পৰ্যন্ত কিন্তু অসম চৰকাৰৰ পৰা কোনো ঠেট নোহোৱাটো এটা ৰহস্যৰ বিষয় হৈ পৰিছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ তেখেতসকলে ঠেট কোৱালিফাইড হ'বলৈ কাৰণেও ক'ত টেট দিব বা ক'ত টেট দিব পাৰিব এতিয়ালৈকে যেন তেখেতসকলে টেটৰ কোনো অসম চৰকাৰ টেটৰ কোনো পৰীক্ষাই পতা নাই 2021 চনৰ 5 ফেব্ৰুৱাৰী নিযুক্তি দিয়াৰ পাছৰে পৰা আৰু সেইবাবে আমাৰ সেইসকল টিউটৰে কেনেকৈ টেট দিয়াৰ সুযোগ পাব বা সেইসকল টিউটৰে কেনেকৈ টেটৰ যিখিনি কোৱালিফিকেশ্যন ল'ব লাগে সেইখিনি কেনেকৈ ল'ব এই অসম চৰকাৰে স্পষ্ট কৰি দিব লাগে বা অসম চৰকাৰে আমাৰ সেইসকল টিউটৰ কাৰণে ঠেট তেখেতসকলে হয়তো পাতিলে পাতিব পাৰে কিন্তু কিয় নাপাতে সেয়া এটা ৰহস্যৰ বিষয় কিন্তু তেখেতসকলে যেন আপগ্ৰেডৰ নামত যিখিনি এই আপোনাৰ কোৱালিফিকেশ্যন জাপি দিছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কাৰণ আমাৰ আৰু সকলোবিলাক টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা বয়স উখলিছে বুলিয়েই ক'ব লাগিব কাৰণ তেখেতসকলে বিনা বেতনে 20-25 বছৰ শিক্ষকতা কৰাৰ পাছত তেখেতসকলক 2021 চনত টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিছে আৰু সামান্য এটা পৰিটুকি প্ৰদান কৰি তেখেতসকলক যেন টেট আৰু DLED জাপি দিয়াটো কোনো পধ্যে গ্ৰহণযোগ্য নহয় কাৰণ তেখেতসকলে আজিৰ শিক্ষক নহয় বহু বছৰ আগতে তেখেতসকলে শিক্ষক হিচাপে নিযুক্তি পাইছিলে আৰু অসম চৰকাৰে প্ৰভিন্সিয়েলাইজৰ নামত সেইসকল টিউটৰক এটা ৰহস্যৰ আবণ্টনত সোমাই তেখেতসকলক যেন টিউটৰ হিচাপে কৰিলে আৰু আপগ্ৰেড কৰিম বুলি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি আজি পৰ্যন্ত আপগ্ৰেড কৰা নাই তেখেতে নিজেই কৈছিলে আপোনালোকে চৰকাৰী ট্ৰেকত আহিলক আপোনালোকক অতি সোনকালে টিউটৰ পৰা টিচাৰ কৰা হ'ব আৰু যিসকল ৰিটায়াৰ পাৰ্চন টিউটৰ আছে তেখেতসকলক এদিন চাকৰি কৰিলেও তেখেতসকলক 10 লাখ টকাৰ গ্ৰেজুইটি প্ৰদান কৰিম বুলি কৈছিলে কিন্তু আজি পৰ্যন্ত এয়াও নকৰিলে সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ ইয়াতকৈ আৰু দুখৰ বেদনা কি লাগে আৰু সেয়া অসম চৰকাৰে যেন সেইখিনি কথা বুজি অতি সোনকালে আমাৰ টেট আৰু DLEDৰ পৰা ৰেহাই যে আমাৰ সকলোবিলাক টিউটৰক যেন সমান চকুৰে চাই অতি সোনকালে যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰে সেই আশা ৰাখিম বিশেষকৈ আমাৰ LP আৰু ME ক্ষেত্ৰত যিটো অহজতা টেট জাপি দিছে সেই টেটটো অতি সোনকালে উঠাই দিয়ে আমাৰ সেইসকল টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰিব লাগে বুলি বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আমাৰ চেণ্ট্ৰেল কমিটিয়ে হওক বা টিউটৰ ছাৰ বাইদেউসকলেই হওক আৰু সেই চেণ্ট্ৰেল কমিটিক আৰু এবাৰ অনুৰোধ কৰি আপোনালোকে পাৰে যদি অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক লগ কৰি অতি সোনকালে সেই সমস্যাটো মীমাংসালৈ আনি অতি সোনকালে যেন তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ প্ৰচেছটো যেন কৰে সেই আশা ৰাখিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব নমস্কাৰ জয়